মৰিয়নীত ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণত বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লোক নিৰ্মাণ বিভাগৰ তিতাবৰ সংমণ্ডলৰ তত্বাৱধানত MIBPL নামৰ প্ৰতিষ্ঠানটোৱে নিয়ম বৰ্হিভূতভাৱে পথ নিৰ্মাণ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পথ নিৰ্মাণৰ নামত নিম্ন সামগ্ৰীৰ ব্যৱহাৰ, পথৰ দাঁতিত দ নলা খান্দি কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা নকৰাৰ লগতে পথৰ মাজত ডাম্পাৰে চেণ্ড গ্ৰেভেল পেলাই যাতায়াত ব্যৱস্থা অচল কৰি পথ নিৰ্মাণ কৰি থকা দেখা গৈছে। উল্লেখ্য যে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তা থাকিব লাগে যদিও এজনো নথকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত যেনেধৰণে মানে চেনি কেবল পেলাই থৈছে আৰু একো চিষ্টেম নাই মানে ইয়াত কাম কৰা, কাৰণ এনেধৰণে যদি পেলাই থৈ ৰাস্তাত অহা যোৱা ষ্টুডেণ্ট আহি আছে, স্কুল ছুটিৰ সময় হয় আৰু এনেকুৱা থাকিলে মানে আপোনাৰ গাড়ী অহা যোৱাত বহুত অসুবিধা হৈছে, যান জাতৰ মানে জাম লাগি গৈছে আৰু এনেকুৱা পেলাই থ'লে এক্সিডেণ্ট হোৱাৰ চান্স আছে। আৰু লগতে ইয়াত মানে এনেকুৱা হৈছে ইয়াত মানে কোনো চিষ্টেম নাই। আপোনালোকে দেখিবলৈ পাব ক'ৰবাত 1 ফুট ক'ৰবাত 2 ফুট এনেকুৱা মানে কোনো চিষ্টেমত কাম হোৱা নাই। আৰু কোনে কৰিছে আৰু মানে কেনেকৈ টাইপৰ কৰিছে একো আমি বুজি পোৱা নাই। আমি ওচৰৰ যেতিয়া আমাৰ ৰাস্তাটো হ'ব, কাৰণ এতিয়া হোৱাৰ পাছত আৰু 10-20 বছৰ নহ'ব। গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে ইয়াত মানে PWD মানুহ থাকিব লাগে আৰু গোটেই বস্তু এটা ছিষ্টেমত যেনেধৰণে আপোনাৰ এষ্টিমেট থাকে, এষ্টিমেট মতে ইয়াত কাম হ'ব লাগে। দৰকাৰ হ'লে সিহঁতে এষ্টিমেট হাতত ৰাখিব লাগে, কাৰণ আমি এইটো দেখি পোৱা নাই। গতিকে নাই, এতিয়াও আমি গোটেইটো আমি নিজে ছাৰ্ভে কৰি বা আমি ঘূৰি আহিলোঁ, সুধিছোঁ, কিন্তু ইয়াত মানে তেনেকুৱা কোনো মানুহ এজনকো আমি পোৱা নাই এতিয়া। নাই ইয়াত মই এনেকুৱাই চলি আছে। এইটো কাৰণে সিহঁতে মন মৰ্জিত কৰি আছে, সিহঁতক সুধিলে সিহঁতেও গম নাপায়। এনেকুৱা এটা পৰিৱেশ হৈ আছে, এইটো আমি গমেই নাপাওঁ, এতিয়ালৈকে আমিও গম নাপাওঁ। আৰু ওচৰে পাজৰে আপোনাৰ ওচৰ চুবুৰীয়া বহুত মানুহ আছে, আপোনালোকে তেওঁলোকক সুধিলেও সিহঁতে ক'ব নোৱাৰে, তো আমিনো কি ক'ম। নাই, মইতো তেনেকুৱাই ভাবিছোঁ, কাৰণ যেতিয়া ইয়াত কোনো ছিষ্টেম নাই, আপোনালোকে মানে আমি যদি আজি অভিযোগ নকৰোঁ তেতিয়াহ'লে এনেধৰণে কাম কৰি সিহঁতে ওলাই যাব। ইয়াত 4 ফুট হ'ব লাগে নে 3 ফুট হ'ব লাগে নে 5 ফুট হ'ব লাগে, কোনো ছিষ্টেমত হোৱা নাই। আৰু অসম মালা যিটো আঁচনি তাৰ নামত মানে ইয়াত দুৰ্নীতি হৈ আছে। মৰিয়নীৰ পৰা সপোন ৰহমান শইকীয়াৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।